অনিয়ন্ত্ৰিত ছচিয়েল মিডিয়া কুকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ মৃত্যুৰ ভুৱা বাতৰি ছচিয়েল মিডিয়াত একাংশৰ কাৰ্যত মৰ্মাহত দীপালী বাইদেউৰ শুভাকাংক্ষী চিকিৎসালয়ত দীপালী বাইদেৱে এতিয়া হাঁহিছে DUI 365ত আপুনি দেখা দীপালী বাইদেৱে হাঁহি থকাৰ এই দৃশ্য শনিবাৰৰ অৰ্থাৎ ফেচবুকত দীপালী বাইদেউ সম্বন্ধীয় এটা বাতৰি প্ৰচাৰ হোৱাৰ পিছদিনাৰ চিকিৎসকৰ মতে পূৰ্বতকৈ এতিয়া কুকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ বহু পৰিমাণে সুস্থ গতিকে আগতকৈ এতিয়া বহুতখিনি ভাল আগতখিনি পাইছে আজি বাইদেউ হাঁহিছে সেইটো বৰ ডাঙৰ কথা গতিকে প্ৰথমতে ৰেছপন্সটো কম আছিলে এতিয়া ৰেছপন্সটো ভালেই হৈছে কিন্তু চিকিৎসক হিতেশ বৰুৱা হতভম্ব শুকুৰবাৰে ফেচবুকত দীপালী বৰঠাকুৰ সম্বন্ধীয় খবৰটোত সেইটো মই সঁচাকৈ আশ্চৰ্যজনক মই শুনি বৰ মৰ্মাহত হৈছোঁ কাৰণ ইয়াৰ পৰা মই 9টা বজাত গৈছোঁ তেতিয়ালৈকে বাইদেউ ঠিকে আছে ঘৰ পোৱাৰ পিছত বিভিন্নজনে বিভিন্ন ধৰণে মোক ফোনেৰে জনালে যে এই বাইদেউৰ কিবা এটা হৈছে বুলি মই হঠাৎ আকৌ নিজে আচৰিত হ'লোঁ আকৌ লগে লগে হস্পিটেললৈকে খবৰ ল'লোঁ কিন্তু বাইদেউ ঠিকে আছে নজনা নুশুনাকৈ মানে কোনো খবৰ তেনেকৈ প্ৰচাৰ কৰিব নাপায় এচাম অত্যুৎসাহী লোকে কোনো সত্যতা বিচাৰ নকৰাকৈ ফেচবুকত মৃত্যুৰ খবৰটো প্ৰচাৰ কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে তেওঁৰ ঘনিষ্ঠই আমি কাৰোবাৰ মৃত্যু বাতৰি এটা মই কাৰোবাক দিবৰ কাৰণে মই কিয় উৎসাহী হ'ব লাগিব মই নিজে কনফাৰ্ম নোহোৱালৈকে গতিকে এইবিলাক মই বিশেষকৈ নতুন প্ৰজন্মৰ অনুৰোধ জনাইছোঁ যে যিটো বাতৰি দিয়ে মিছা হ'লে মানে অন্যৰ কাৰোবাক মনত দুখ দিব পাৰে সেইটো তোমালোকে 10 বাৰ ভাবিবা যে এই বাতৰিটো দিম নে নিদিম দীপালী বৰঠাকুৰৰ ঘনিষ্ঠৰ মত এনে কাৰ্য এটা জাতিৰ বাবে বিপদজনক কেনেকৈ দীপালী বাইদেউৰ বিষয়ে এনেকুৱা এটা ভুল তথ্য প্ৰচাৰ কৰিব পাৰিলে মই আচৰিত মই এইটো জাতি ঠিক জীয়াই থাকিবৰ উপযোগী জাতি বুলি মই নাভাবোঁ মই সঁচাই কৈছোঁ কাৰণ আগতে মই এটা উদাহৰণ দিছোঁ আৰু আজি মই দ্বিতীয়বাৰৰ কাৰণে উপলব্ধি কৰিছোঁ কাৰণ মই যিখিনি আজি ৰাতিপুৱাৰ কষ্ট পাইছোঁ মই তাৰ পৰা উপলব্ধি কৰিছোঁ সঁচাই এইটো জাতি জীয়াই থকাৰ অযোগ্য সেয়া যিয়েই নহওক ফেচবুকৰ জৰিয়তে প্ৰচাৰিত এই খবৰৰ সত্যতা প্ৰথমৰ পৰাই অস্বীকাৰ কৰি আহিছে DUI 365এ যাৰ বাবে DUI 365ক ধন্যবাদ জনালে ডক্টৰ পদ্মপানীয়ে এটা কথা ক'লোঁ যে আপোনালোকৰ দূৰদৰ্শনক মই DUI ধন্যবাদ জনাইছোঁ এইকাৰণে যে আপোনালোকে এইটো মোলৈ ফোন কৰোঁতে কৈছে মই কৈছে টিভিত দিছে নেকি বোলে নাই DUIত কিন্তু দি আছে এইটো উৰা বাতৰি মই সেইটোক আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকে এইটো এটা খুব ভাল সামাজিক কাম কৰিছে গঠনমূলক কাম কৰিছে দুই এদিনতে সকলোৰে মৰমৰ দীপালী বৰঠাকুৰ সুস্থ হৈ ঘৰলৈ যাব DUI 365ৰো প্ৰাৰ্থনা আগৰ দৰেই সুস্থ হৈ থাকক দীপালী বাইদেউ কেমেৰা পাৰ্চন গৌতম তালুকদাৰৰ সৈতে মাধৱ দাস DUI 365